Hello everyone, welcome to the Decas Tutorial. পোনপ্ৰথমে আপোনালোক সকলোকে আমাৰ চেনেল Decas Tutorialৰ তৰফৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জনালো। আজি আমি ডিসকাস কৰিম যে আপোনালোকৰ 2021 ত আসাম টেটৰ এক্সাম হৈছিলে তাৰে ম্যাথছৰ কোৱেশ্চন বিলাক আৰু ইয়াৰ পৰা আপোনালোকে এটা ৰাফ আইডিয়া কৰিব পাৰিব যে এই বছৰ যেটো আপোনালোকৰ 19 জানুৱাৰীত যি টেটৰ এক্সাম হ'বলগীয়া আছে তাত আপোনালোকৰ ম্যাথছৰ পৰা কেনেকুৱা ধৰণৰ টপিক বিলাক আহিব। ঠিক আছে, চাওঁচোন আজি আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাক। ঠিক আছে, ফাৰ্স্ট কোৱেশ্চনটো কি দিছিলে চোৱা। কোৱেশ্চনটো এনেকে ধৰণৰ আহিছিলে দি লংগেষ্ট কৰ্ড অফ এ সাৰ্কেল ইজ দি বৃত্ত এটাৰ আটাইতকৈ দীঘল জিয়া কোনডাল আমাক এটো সুধিছে। ৰেডিয়াস ডাল নে, ব্যাসাৰ্ধ ডাল নে, ডায়ামিটাৰ ডাল নে, আৰ্ক ডাল নে, সাৰ্কামফাৰেন্স, হয়নে? এতিয়া চাওঁ আমি যদি এটা বৃত্ত আকো এই বৃত্তটোৰ আটাইতকৈ দীঘল যোনডাল কৰ্ড হ'ব, জিয়া হ'ব। এতিয়া কৰ্ড মানে কি হয়? দোজ ৰে হুইচ কেন টাচ both the side of a circle is called chord, হয়নে নহয়? যিবিলাক ৰেখাই তোমালোকৰ বৃত্তৰ দুইটা মূৰ চুই থাকে তাকে আমি কি বুলি কওঁ? জিয়া বুলি কওঁ। এতিয়া চোৱা এডাল আমাৰ কাৰণে জিয়া, এডালো জিয়া আমাৰ কাৰণে, এডাল কি আমাৰ কাৰণে জিয়া। এতিয়া আটাইতকৈ দীঘল জিয়া কোনডাল? আটাইতকৈ দীঘল যোনডাল কৰ্ড হয় সেই দীঘল কৰ্ডডাল হৈ গৈছে আপোনালোকৰ যোনডাল ডায়ামিটাৰ আছে, মানে বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যিডাল ৰেখা পাৰ হৈ গৈছে সেইডালে হৈ গৈছে আটাইতকৈ দীঘল জিয়া। গতিকে এই যোনডাল ব্যাস হ'ব মানে ডায়ামিটাৰ ডালে হৈ গৈছে আমাৰ আটাইতকৈ দীঘল জিয়া। ঠিক আছে, ফাৰ্স্ট কোৱেশ্চনটো এটো আছিলে। কোৱেশ্চন বিলাক আপোনালোকৰ এনেকুৱা ধৰণৰ আহিছিলে। নেক্সট কোৱেশ্চনটো কি দিছে চোৱা। নেক্সট কোৱেশ্চনটো দিছে which of the point given is a point on the x axis, আমাক কেইটামান কোঅৰ্ডিনেট দিয়া আছে। ঠিক আছে, সেই কোঅৰ্ডিনেট কিটা আপোনালোকৰ কোনটো x অক্ষত কোনডাল আছে আমাক সুধিছে। ঠিক আছে, আমি যদি কোঅৰ্ডিনেট বিলাক যদি বহাও এটো কি হ'ব আমাৰ x o x dash y o y dash। ফাৰ্স্টটো আমাক কি দিছে? x অক্ষত কিমান দিছে? 5। x ৰ ফালে কিমান যাব? 5। y ফালে কিমান যাব? নাযায়। y ফালে কি হ'ব? 0 হ'ব। গতিকে এটো কি হ'ব? 5,0 হ'ব। নেক্সটটো আপোনালোকৰ কিমান হ'ব চোৱা, 0,5। x ৰ ফালে 0, y ফালে কিমান? 5। কিমান? 0,5। থাৰ্ডটো আপোনালোকৰ কি দিছে? 5,3। 5 এই ফালে কিমান? x ৰ ফালে 5 যাব আৰু y ফালে 3 যাব। এটো কিমান? 5,3। তাৰ পাছৰটো আমাৰ কিমান হ'ব? 3,5। এইপিনে 3 আহিলে আৰু এইপিনে কি আহিলে? 5 আহিলে। এতিয়া 3 আহিলে আৰু 5 আহিলে। এতিয়া আমি ইয়াৰ পৰা কি দেখিলো চোৱা, x অক্ষত কোনটো বিন্দু আছে? x অক্ষৰ বিন্দু হৈ গৈছে আপোনালোকৰ 5,0। গতিকে 5,0 আমাৰ কি যাব? কাৰেক্ট আনসাৰ। কোৱেশ্চন বিলাক একেবাৰে সহজ আহিছিলে। এতিয়া এবাৰ আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন চাই যাব। নেক্সট কোৱেশ্চন আহিছে আপোনালোকৰ সেট থিওৰিৰ পৰা, মানে সংহতিৰ পৰা। এতিয়া কি দিছে চোৱা, ফাই ইজ এন, ফাইটো আপোনালোকৰ কেনেকুৱা ধৰণৰ সেট আমাক সুধিছে? নাল সেট নে, ইনফাইনাইট সেট নে, ইউনিট সেট নে, ইউনিভাৰ্সেল সেট? এতিয়া ফাইটো হৈ গৈছে আমাৰ কি? এটা নাল সেট। যিবিলাক সেটত আপোনালোকৰ একো এলিমেন্ট নাথাকে, এই সেটৰ ভিতৰত যোনবিলাক এলিমেন্ট থাকে এই যিনবিলাক নাম্বাৰ থাকিব সেইবিলাকক আমি কি বুলি কওঁ? এলিমেন্ট বুলি কওঁ। এতিয়া ফাই সেট মানে হৈ গৈছে আপোনালোকৰ নাল সেট, য'ত তোমালোকৰ একো এলিমেন্ট নাই। এটো এনেকে ধৰণেও লিখিব, নাইবা কেতিয়াবা এক্সামত এনেকে ধৰণৰ দিব। ঠিক আছে, নাল সেট বুলি কওঁ, নাইবা আমি ইয়াত কি বুলি কওঁ? এম্পটি সেট বুলি কওঁ, মানে খালী সেট, হয় নহয়? নাইবা কেতিয়াবা আমি কি বুলি কওঁ? ভয়েড সেট। এক্সামত এই গোটেই তিনটা নাম দিব পাৰে। গতিকে ফাই এটা কি আপোনালোকৰ? নাল সেট। এতিয়া ইনফাইনাইট সেট কোনবিলাক? যিবিলাক সেটৰ আমি এলিমেন্ট বিলাক কাউন্ট কৰি শেষ কৰিব নোৱাৰো, যেনেকে আপোনালোকৰ নেচাৰেল নাম্বাৰ বিলাক আমি কাউন্ট কৰি শেষ কৰিব নোৱাৰো, হয় নে নহয়? এতিয়া এইবিলাক হৈ গৈছে আমাৰ কি? ইনফাইনাইট সেট। আৰু ইউনিট সেট কি হয়? যিবিলাক সেটৰ আপোনালোকৰ অনলি ওৱান এলিমেন্ট থাকিব। ঠিক আছে, যদি আপোনালোকৰ অকল এটা এলিমেন্ট থাকে সেইবিলাক সেটক আমি কি বুলি কম? ইউনিট সেট বুলি কম। নাইবা এইটো সেটক কেতিয়াবা এক্সামত আপোনালোকৰ সিংগলটন সেট বুলিও আহিব পাৰে। ঠিক আছে, সিংগলটন সেট বুলিও এক্সামত আহিব পাৰে। তাৰ পাছৰটো দিছে ইউনিভাৰ্সেল সেট। ধৰা আমাৰ হাতত এটা সেট আছে। ঠিক আছে, সেট অফ অল নেচাৰেল নাম্বাৰ, গোটেইবিলাক নেচাৰেল নাম্বাৰ আমাৰ এটা কি আছে? সেট আছে। নেচাৰেল নাম্বাৰবোৰ ইনফিনিটিলৈকে যাব। তাৰ পিছত আমাৰ হাতত আৰু এটা সেট আছে, নেচাৰেল নাম্বাৰ লেছ দেন 5। ঠিক আছে, নেচাৰেল নাম্বাৰ লেছ দেন 5। লেছ দেন 5 হলে আপোনালোকৰ কি হ'ব? 4 লৈকে যাব, হয় নে নহয়? এতিয়া এই এই সেটৰ মাজতে আপোনালোকৰ বি সেটৰ নাম্বাৰখিনি সোমাই আছে নে নাই? আছে। গতিকে এই এ সেটটো আমাৰ কাৰণে কি হ'ব? ইউনিভাৰ্সেল সেট। যিবিলাক সেটৰ ভিতৰত আপোনালোকৰ সকলো ধৰণৰ নাম্বাৰ সোমাই থাকে সেইবিলাক সেটকে আমি কি বুলি কম? ইউনিভাৰ্সেল সেট বুলি কম, হয়নে? এইটো হৈ গৈছিল আপোনালোকৰ সেট থিওৰি কোৱেশ্চন। আৰু যদি আপোনালোকৰ প্ৰতিটো টপিকৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে কমেন্ট কৰি জনাব ভিডিঅ'বোৰ কোনটো টপিকৰ ওপৰত ফাৰ্স্ট লাগিব, কোনটো সেকেন্ড, এনেকে মই এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ঠিক আছে, নেক্সট কুৱেশ্যনটো কি দিছে চোৱা। নেক্সট কুৱেশ্যনটো দিছে দি এমাউন্ট অফ ৱাটাৰ ডেট এ কিউবইড অফ ডাইমেনশ্যন 2 মিটাৰ, 0.5 মিটাৰ এণ্ড 2 মিটাৰ কেন হোল্ড ইজ। আমাক এটা কি দিছে? কিউবইড দিছে। কিউবইড মানে হৈ গৈছে আপোনালোকৰ আয়তীয় ঘনক দিছে। ঠিক আছে, আমাক এটা কি দিছে? আয়তীয় ঘনক দিছে। আৰু এই আয়তীয় ঘনকটো আপোনালোকৰ লেন্থ কিমান দিছে? 2 মিটাৰ দিছে। ব্ৰেথ কিমান দিছে? আয়তীয় ঘনকটো আমাৰ এইটো এটা আমাক কি দিছে? আয়তীয় ঘনক দিছে। ঠিক আছে, এইটো আমাক কিমান দিছে? লেন্থটো কিমান দিছে? 2 মিটাৰ দিছে। ব্ৰেথটো আপোনালোকৰ দিছে 0.5 আৰু হাইটটো কিমান দিছে? 2 মিটাৰ। এতিয়া আমি ঘনকৰ ভলিউম আমি কেনেকৈ উলিয়াম? আমি কি আমাক কিমান দিছে? কিমান ৱাটাৰ এই যোনটো কিউবইড আছে এই কিউবইডটোৱে হোল্ড কৰিব পাৰিব, হয় নে নহয়? সেইটো আমাক সুধিছে। গতিকে আমি কি উলিয়াব লাগিব? আমি ভলিউম উলিয়াম।
ভলিউম কিমান আছে ভলিউম আমি কেনেকৈ উলিয়াও কিউবয়ডৰ L * B * H হয় নহয় L * B * H কিমান 2 * 0.5 * 2 2 * 2 4 4 * 5 20 দশমিক যেহেতু এটাত আছে তোমালোকৰ এটা দশমিক ইয়াত বহিব এটা আগত গতিকে কিমান 2 মিটাৰ কিউব এতিয়া আমাৰ অপচন বিলাক চোৱা অপচন বিলাক কিহত আছে লিটাৰত আছে আৰু আমাৰ কিহত ওলাইছে ভলিউমটো মিটাৰ কিউবত ওলাইছে এতিয়া আমি কি কৰিম 1 মিটাৰ কিউব = আমি 1000 লিটাৰ বুলি ল'ম ঠিক আছে 1 মিটাৰ কিউব = 1000 লিটাৰ তেতিয়াহ'লে 2 মিটাৰ কিউব = কিমান হ'ব 2 মিটাৰ কিউব = 2 * 1000 লিটাৰ 2 * 1000 লিটাৰ গতিকে আনসাৰটো আমাৰ কিমান হ'ব 2000 লিটাৰ ঠিক আছে 2000 লিটাৰ আমাৰ অপচন নম্বৰ কিমানত আছে অপচন নম্বৰ ডিত আছে ডি অপচনটো আমাৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্যনটো আহিছিল আপোনালোকৰ ত্ৰিভুজৰ পৰা ঠিক আছে আৰু ত্ৰিভুজটো কেনেকুৱা ধৰণৰ ত্ৰিভুজ দিছে এটা সিমিলাৰ ট্ৰায়াঙ্গল মানে সদৃশ ত্ৰিভুজ এতিয়া আমাক দুটা ত্ৰিভুজ দিছে মানে আমাক দুটা ত্ৰিভুজ কি দিছে এ বি সি এটা ত্ৰিভুজ দিছে আৰু এটা ত্ৰিভুজ আমাক কি দিছে পি কিউ আৰ এটা ত্ৰিভুজ দিছে কি দিছে পি কিউ আৰ আন এটা ত্ৰিভুজ এতিয়া তোমালোকক কিউ কোনটো মান কিমান দিছে কিউ কোনটো মান দিছে 75 হয়নে আৰু আৰ যোনটো এংগল আছে আৰ এংগলটো মান কিমান দিছে 65 ডিগ্ৰী এতিয়া ত্ৰিভুজ এ বি সি আৰু ত্ৰিভুজ পি কিউ আৰ আমাক কি দিছে সদৃশ এতিয়া দুটা ত্ৰিভুজ তোমালোকৰ সদৃশ সিমিলাৰ ট্ৰায়াঙ্গল কেতিয়া হয় দুটা ত্ৰিভুজ সিমিলাৰ যেতিয়া হ'ব তেতিয়া হেতো এই যোনবিলাক অনুৰূপ কোণ আছে ইয়াৰ অনুৰূপ কোণ কিমান বি হৈ গৈছে তোমালোকৰ কিউ সমান অনুৰূপ কোণ তাৰ পিছত সি হৈ গৈছে তোমালোকৰ আৰৰ সমান এই অনুৰূপ কোণবিলাক যেতিয়া সমান হ'ব তেতিয়াহে ত্ৰিভুজ কিটা কি হ'ব সদৃশ হ'ব গতিকে আমাক ইয়াত যেহেতু সদৃশ ত্ৰিভুজ বুলি দিয়া আছে গতিকে বি মানটো কিমান হ'ব 75 ডিগ্ৰী হ'ব আৰু কিউ মানটো কিমান হ'ব আমাৰ কিউ মানটো হ'ব 65 ডিগ্ৰী এতিয়া আমি উলিয়াব লাগে কি আমি উলিয়াব লাগে এ কোণৰ মান আমি কেনেকৈ উলিয়াম ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী a plus b plus c = আমাক কিমান দিছে 180 ডিগ্ৰী আমি জানো হয় না নহয় তাৰ পিছত আমি কিমান পাম a b ভ্যালু আমাক কিমান দিছে b ভ্যালু দিছে আমাক 75 ডিগ্ৰী প্লাস c ভ্যালু আমাক কিমান দিছে 65 ডিগ্ৰী = 180 ডিগ্ৰী হয় না নহয় এতিয়া 75 plus 65 কৰিলে কিমান হয় 140 180 পৰা যদি আমি 140 এটা মাইনাস কৰি দিও কিমান হৈ যাব 40 ডিগ্ৰী হয় না 40 ডিগ্ৰী আমাৰ অপচন নম্বৰ কিমান আছে বি আছে বি অপচনটো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে জিওমেট্ৰি যোনটো ট্ৰায়াঙ্গল চেপ্টাৰ হয় এই ট্ৰায়াঙ্গলটো তোমালোকৰ কাৰণে এক্সামৰ কাৰণে ইম্পৰ্টেন্ট তাৰ পিছত আহিছে তোমালোকৰ মেনচুৰেচনৰ কোৱেশ্যন ঠিক আছে পৰিমিতিৰ কোৱেশ্যন আমাক কি দিছে পেৰেলেলোগ্ৰাম দিছে আৰু পেৰেলেলোগ্ৰামটোৰ এৰিয়া কিমান দিছে এৰিয়া দিছে আমাক 120 সেন্টিমিটাৰ কিউব 120 সেন্টিমিটাৰ কিউব আৰু অল্টিটিউড মানে হৈ গৈছে তোমালোকৰ হাইট আমাক কিমান দিছে 10 সেন্টিমিটাৰ আমি কি জানো আমি জানো যে পেৰেলেলোগ্ৰামৰ আমি এৰিয়া কেনেকৈ উলিয়াও এৰিয়া বেস ইনটু হাইট এৰিয়া আমাক কিমান দিয়া আছে 120 বেস আমাক কিমান দিছে আমাক উলিয়াবলৈ দিছে b বুলি ধৰি ললো কিন্তু হাইটটো আমাক কিমান দিছে 10 দিছে 0 0 কেনসেল আউট গতিকে b ভ্যালু কিমান ওলালে বেসৰ হাইটটো কিমান ওলালে 12 সেন্টিমিটাৰ যেটো তোমালোকৰ অপচন নম্বৰ কিমানত আছে অপচন নম্বৰ সি ত আছে মানে এটো আহিছিল তোমালোকৰ মেনচুৰেচনৰ কোৱেশ্যন নেক্সট আহিছিল আকৌ তোমালোকৰ ট্ৰায়াঙ্গলৰ পৰা ট্ৰায়াঙ্গল নহয় ত্ৰিকোণমিতিৰ পৰা আহিছিল যেটো তোমালোকৰ 7 নম্বৰ কোৱেশ্যন আছে এটো আহিছিল তোমালোকৰ ত্ৰিকোণমিতিৰ পৰা এটা কি দিছে চোৱা a and b are acute angle মানে কি সূক্ষ্ম কোণ যিবিলাক কোণৰ ভ্যালু তোমালোকৰ 90 ডিগ্ৰীতকৈ সৰু হেবিলাকক আমি কি বুলি কওঁ acute angle বুলি কওঁ হয় না নহয় এতিয়া আমাক কি দিছে চোৱা sin a plus b দিছে আমাক 1 দিছে এতিয়া sin ৰ ভ্যালু 1 কিমান ডিগ্ৰীত হয় আমি ত্ৰিকোণমিতি হে ভ্যালু খিনি পাইছিলো যে হয় না নহয় sin 1 কিমানত হয় sin 90 ডিগ্ৰী = 1 হয় না নহয় 0 0 কেনসেল আউট থাকি গল কিমান a plus b = কিমান 90 ডিগ্ৰী এটো ইকুৱেশ্যন নম্বৰ যদি 1 ধৰা নেক্সট কি দিছে চোৱা cot a minus b cot a minus b কিমান দিছে √3 cot a minus b ভ্যালু √3 কিমানত হয় cot ৰ ভ্যালু √3 কিমানত হয় cot ৰ ভ্যালু √3 হয় আমাৰ 30 ডিগ্ৰী ঠিক আছে cot 30 ডিগ্ৰী হলে আমাৰ কিমান √3 হয় cot কেনসেল আউট গল কিমান আমাৰ থাকিলে কিমান a minus b = 30 ডিগ্ৰী এতিয়া এটো যদি আমি ইকুৱেশ্যন নম্বৰ 2 ধৰো এতিয়া চোৱা a plus b মানে ইকুৱেশ্যন 1 টো যদি আমি ইকুৱেশ্যন 1 ৰ লগত যদি আমি ইকুৱেশ্যন 2 টো যদি আমি মাইনাস কৰি দিও প্লাস কৰি দিও ইকুৱেশ্যন 1 প্লাস ইকুৱেশ্যন 2 যদি আমি প্লাস কৰি দিও তেতিয়ালে কিমান হ'ব 2a = কিমান 2a = 120 ডিগ্ৰী হয় না নহয় a ভ্যালুটো কিমান হৈ যাব a ভ্যালুটো 60 ডিগ্ৰী হ'ব এতিয়া চোৱা অপচন কিটা চোৱা a ভ্যালু 60 কিমানত আছে আমাক কেনেকৈ দিছে a and b ভ্যালু উলিয়াব কৈছে গতিকে ফাৰ্স্ট হৈ গৈছে a ভ্যালু সেকেন্ড হৈ গৈছে b ভ্যালু a ভ্যালু 60 কিমানত আছে a ভ্যালু 60 তোমালোকৰ অকল c ত আছে গতিকে c অপচনটো কাৰেক্ট আনসাৰ আৰু তোমালোকে a ভ্যালু যদি ইকুৱেশ্যন নম্বৰ 1 ত বহোৱা তেতিয়ালে কিমান হ'ব 60 ডিগ্ৰী আৰু তোমালোকে কিমান হ'ব b ভ্যালু কিমান পাই যাবা 30 ডিগ্ৰী যেটো তোমালোকৰ c অপচনটো কাৰেক্ট আনসাৰ ঠিক আছে এটো আহিছিল তোমালোকৰ ত্ৰিকোণমিতিৰ পৰা নেক্সট টো তোমালোকৰ চোৱা নেক্সট টো কি দিছে y is directly proportional to x এতিয়া আমি ডাইৰেক্টলি প্ৰপৰচনেল সাইনটো যদি উঠাই দিও তেতিয়া হলে আমি এটা কি দিও কনস্ট্যান্ট মান দিও যাক আমি কি বুলি ধৰিলো k বুলি ধৰিলো তোমালোকে জি বুলি ধৰিব পাৰা তাৰ পাছত আমাক কি দিছে চোৱা y ভ্যালু কিমান দিছে y ভ্যালু 20 দিছে k ৰ ভ্যালুটো আমি উলিয়াব লাগিব আৰু তোমালোকৰ x ৰ ভ্যালুটো কিমান দিছে x ৰ ভ্যালুটো দিছে তোমালোকক 12 দিছে এতিয়া ইয়াৰ পৰা আমি k ৰ ভ্যালুটো পাই যাম k ৰ ভ্যালুটো কিমান হ'ব 20 ডিভাইডেড বাই 12 এটো যদি আমি 4 দিও কেবা যাব 5 বাৰ এটো কিমান 3 গতিকে k ৰ ভ্যালুটো কিমান হৈ যাব তোমালোকৰ 5/3
3 এতিয়া নেক্সটত আকৌ কি দিছে চোৱা the value of y when x is equal to 21 আমি কি আমাক কি দিয়া আছে কোৱেশ্চনটো y is directly proportional to x এতিয়া আমাক x ৰ ভ্যালুটো দিয়া আছে এই proportional সাইনটো উঠাবলৈ আমি কি দিম এটা কনস্ট্যান্ট দিম k যাৰ ভ্যালু আমি পাই আহিছো হয়নে নহয় k ৰ ভ্যালুটো আমি কিমান পাইছো 5/3 x ৰ ভ্যালু কিমান আছে আমাক 21 ক 3 একেবাৰ যাব 7 বাই গল 7 * 5 35 যেটো তোমালোকৰ অপচন নম্বৰ কিমানত আছে অপচন নম্বৰ c ত আছে হয়নে নেক্সট কোৱেশ্চনটো চাও আমি নেক্সট কোৱেশ্চনটো আহিছে তোমালোকৰ কোৱাড্ৰেটিক ইকুৱেশ্যন দ্বিঘাত সমীকৰণৰ পৰা ঠিক আছে নেক্সট কোৱেশ্চনটো আহিছে দ্বিঘাত সমীকৰণ আমাৰ দ্বিঘাত সমীকৰণটো কি দিছে x + 1/x = 4 + 1/4 হয়নে নহয় এতিয়া আমি এটো দ্বিঘাত সমীকৰণ বনাব লাগে মানে দ্বিঘাত সমীকৰণ কেনেকৈ বনাম আমি x এটা যদি কমন লৈ লওঁ ইয়াত কিমান আহিব x² + 1 তাৰ পাছত আমি যদি 4 এটা কমন নহয় এলসিএম ঠিক আছে এলসিএম লম আমি 4 এটা যদি এলসিএম লম কিমান লম 16 + 1 এতিয়া আমি কি কৰি দিম ক্ৰছ মাল্টিপ্লিকেশন কৰি দিম এটো কিমান যাব 4x² + 4 নেক্সট কিমান যাব 17x তাৰ পাছত আমি কিমান পাম চোৱা 4x² - 17x + 4 = 0 এটো এটা আমি কি পাই গলো কোৱাড্ৰেটিক ইকুৱেশ্যন মানে দ্বিঘাত সমীকৰণ পাই গলো এতিয়া আমি দ্বিঘাত সমীকৰণটো তোমালোকৰ তিনটা প্ৰকাৰে আমি সলভ কৰিব পাৰিম উৎপাদক বিশ্লেষণ দ্বিঘাতত্ব আৰু বৰ্গ সম্পূৰণ পদ্ধতি হয় নে নহয় আমি উৎপাদক বিশ্লেষণটোৱে কৰো উৎপাদক বিশ্লেষণ কি আছিল আমি ফাৰ্স্ট নাম্বাৰটো x² সহগ আৰু ধ্ৰুবক পদটো মাল্টিপ্লিকেশন কৰিব লাগে আৰু এনেকুৱা দুটা নাম্বাৰ বিচাৰিব লাগে যেটো তোমালোকৰ x ৰ সহগৰ লগত কি হয় সমান হয় হয় নে নহয় এটো কিমান হ'ব x² - 16x - x + 4 = 0 মানে ওপৰত কৈ দিছো 4x এটা যদি আমি কমন লওঁ কিমান আহিব ইয়াত কিমান থাকিব x - 4 নেক্সট যদি আমি 1 এটা -1 এটা কমন লওঁ কিমান হৈ যাব x - 4 = 0 নেক্সট কিমান আহিলে তোমালোকৰ চোৱা x - 4 তাৰ পিছত কিমান থাকিলে 4x - 1 = 0 আমি এটা কি উলিয়াব লাগে মূল কিটা উলিয়াব লাগে x - 4 = 0 or বা তোমালোকৰ 4x - 1 = 0 গতিকে কিমান হ'ব x = তোমালোকৰ 4 হ'ব বা তোমালোকৰ x = কিমান হ'ব x = 1/4 হ'ব যেটো তোমালোকৰ অপচন নম্বৰ কিমানত আছে অপচন নম্বৰ c ত আছে এনেকৈ আমি কি কৰো দ্বিঘাত সমীকৰণৰ কোৱেশ্চন বিলাক সলভ কৰো নেক্সট কোৱেশ্চনটো কি দিছে চোৱা নেক্সট কোৱেশ্চনটো দিছে ইন অৰ্ডাৰ টু কনস্ট্ৰাক্ট এ কোৱাড্ৰিলেটাৰেল ঠিক আছে যদি আমি এটা চৰ্তুভুজ আঁকিবলগীয়া হয় তেতিয়া হলে আমাক এটলিষ্ট আৰু কি দিছে ইউনিকলি এটো মনত থবা আমি যদি এটা চৰ্তুভুজ ইউনিকলি আঁকিবলগীয়া হয় তেতিয়া হলে আমাক এটলিষ্ট কিমানটা মেজাৰ লাগিব তিনটা মেজাৰ লাগিব নে চাৰিটা মেজাৰ লাগিব নে পাঁচটা মেজাৰ লাগিব নে নন অফ দিস লাগিব ঠিক আছে আমি এটা কোৱাড্ৰিলেটাৰেল যদি আঁকি লওঁ এটো আমাৰ এটা কি হ'ল কোৱাড্ৰিলেটাৰেল এটো হৈ গৈছে তোমালোকৰ এটা ৰেক্টেংগুল হয় নে নহয় এতিয়া এটো কি হ'ল ৰেক্টেংগুল হৈ গল এটো কি এটা কোৱাড্ৰিলেটাৰেল টাইপ হয় কোৱাড্ৰিলেটাৰেলৰ এটা কি হৈ যায় টাইপ হয় যদি এটো আমি এটা ইউনিকলি আঁকিবলগীয়া হয় তেতিয়া হলে আমি এডাল কি দিব লাগিব ডায়াগোনেল দিব লাগিব এতিয়া আমাক কেটা মেজাৰ প্ৰয়োজন হ'ল চোৱা 1 2 3 4 5 কেটা মেজাৰ প্ৰয়োজন হ'ল 5 টা গতিকে তোমালোকৰ এটা যদি কোৱাড্ৰিলেটাৰেল ইউনিকলি তোমালোকে আঁকিবলগীয়া হয় তেতিয়া হলে এটলিষ্ট কিমানটা মেজাৰ লাগিব 5টা তোমালোকৰ মেজাৰ্স লাগিব নেক্সট টু তোমালোকৰ আকৌ মেনসুৰেশনৰ কোৱেশ্চন আহিছে ঠিক আছে দি লেন্থ অফ দি ডায়াগোনেল অফ এ স্কোয়াৰ ফাইন্ড দি লেন্থ অফ দি ডায়াগোনেল অফ এ স্কোয়াৰ আমাক কি দিছে এটা স্কোয়াৰ দিছে ঠিক আছে আৰু এই স্কোয়াৰটো আমাক কি দিছে এৰিয়াটো দিয়া আছে আৰু আমাক এই ডায়াগোনেল ডালৰ লেন্থটো আমি উলিয়াব লাগে আমাক এৰিয়াত কিমান দিয়া আছে আমি স্কোয়াৰৰ এৰিয়া কেনেকৈ উলিয়াও যদি বাহুকিটা তোমালোকৰ a হয় গোটেইকিটা কিমান হ'ব a হ'ব গতিকে কিমান যাব a স্কোয়াৰ এৰিয়া আমাক কিমান দিছে 16900 a স্কোয়াৰ হয়নে নহয় কিমান যাব a স্কোয়াৰ যদি আমি a কৰিবলগীয়া হয় 16900 = a এতিয়া চোৱা 16900 আমি স্কোয়াৰ ৰুট নাজানিব পাৰো আমি কিমানৰ স্কোয়াৰ ৰুট জানো 169 ৰ স্কোয়াৰ ৰুট জানো 13 দুটা 0 আছে গতিকে এটা 0 আহি যাব গতিকে তোমালোকৰ এটা বাহুৰ দিক কিমান ওলাই গল 130 আৰু ইয়াত যদি আমি পাইথাগোৰাছৰ থিওৰেম ইউজ কৰো তেতিয়া কিমান হ'ব d = √a² + a স্কয়াৰ এৰ ভ্যালু আমি পাইছো হয়নে নহয় 130 স্কয়াৰ + 130 স্কয়াৰ 130 স্কয়াৰ কৰিলে আমি কিমান পাইছো 16900 গতিকে 130 কেটা আছে দুটা আছে 2 * 16900 গতিকে তোমালোকৰ 16900 স্কয়াৰ কিমান হয় 13 হয় গতিকে 00 টো আছে কাৰণে 0 আহি গল √2 সেন্টিমিটাৰ গতিকে ডায়াগোনেল ডালৰ লেন্থটো কিমান হৈ যাব 130 √2 সেন্টিমিটাৰ যেটো তোমালোকৰ অপচন নম্বৰ কিমানত আছে বি ত আছে নেক্সট কোৱেশ্চনটো কি দিছে চোৱা নেক্সট কোৱেশ্চনটো আহিছে তোমালোকৰ প্ৰবাবিলিটিৰ পৰা a person wishes to make a telephone call but cannot remember the first digit in the number এজন মানুহে তোমালোকৰ এটা টেলিফোন কল কৰিবলৈ নাম্বাৰ ললে ঠিক আছে নাম্বাৰটো যদি তোমালোকৰ 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 9 আমাৰ এটা টেলিফোন নাম্বাৰ কিমান থাকে 10টা নাম্বাৰ থাকে গতিকে মানুহজনে কি এটা নাম্বাৰ লবলে ফাৰ্স্ট নাম্বাৰটো লবলে লৈছিলে কিন্তু পাহৰি গল এতিয়া এই ফাৰ্স্ট নাম্বাৰটো মানুহজনে যদি কাৰেক্ট কল কৰিবলগীয়া হয় তেতিয়ালে প্ৰবাবিলিটি কিমান হ'ব এতিয়া আমাৰ এটা মোবাইল নাম্বাৰ কেটা টোটাল নাম্বাৰ থাকে 10টা নাম্বাৰ থাকে আৰু তোমালোকৰ ইয়াত কি বহিব পাৰে যিকোনো এটা ডিজিট বহিব পাৰে 1 বহিব পাৰে 2 বহিব পাৰে 3 4 5 6 7 8 9 আৰু কি বহিব পাৰে 0 এই 10টা ডিজিটৰ ভিতৰত যিকোনো এটা বহিব পাৰে হয় না নহয় গতিকে মানুহজনে যদি 1 বহাই চালে আৰু টোটাল আউটকাম কিমান আছে টোটাল আউটকাম 10 আছে গতিকে তোমালোকৰ কিমান হৈ যাব প্ৰবাবিলিটিটো 1/10 হৈ যাব
গতিকে মানুহজনে কাৰেক্ট কল কৰাৰ প্ৰবেবিলিটি কিমান হ'ব কাৰেক্ট কল কৰাৰ প্ৰবেবিলিটি 1/10 কাৰণ তোমালোকৰ ইয়াৰ পৰা যিকোনো এটা 10টা ডিজিটৰ পৰা এটা ডিজিট বহাব টোটেল ডিজিট কিমান আছে 10 আছে গতিকে হেতু আমাৰ 1/10 কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন তোমালোকক কি দিছে চোৱা নেক্সট কোৱেশ্চনো দিছে তোমালোকৰ সেট থিওৰি পাই দিছে ঠিক আছে অল দি ইনহেবিটেন্ট অফ এ সিটি ক্যান স্পিক আইদাৰ আসামিজ অৰ ইংলিশ এটো আমি ভেন ডায়াগ্ৰাম ইউজ কৰি কৰিম ঠিক আছে ভেন ডায়াগ্ৰাম ইউজ কৰি যদি আমি কৰো তেতিয়ালে কিমান হ'ব চোৱা এখন সিটি তোমালোকৰ যি ইনহেবিটেন্ট আছে বাস কৰা মানুহ আছে তাহাদি কি ক'ব পাৰে আসামিজ আইদাৰ আসামিজ অৰ হিন্দী দুইটা ক'ব পাৰে ঠিক আছে আসামিজও ক'ব পাৰে হিন্দীও ক'ব পাৰে মানে এটাও ভাষা নজনা মানুহ কোনো নাই দুইটা ভাষাই এটলিষ্ট ওয়ান মানুহে তো জানেই গতিকে তোমালোকৰ আসামিজ জনা মানুহৰ পাৰ্সেন্টেজ কিমান দিছে আসামিজ জনা মানুহৰ পাৰ্সেন্টেজ দিছে 68% ঠিক আছে আৰু হিন্দী জনা মানুহৰ পাৰ্সেন্টেজ কিমান দিছে 54% তেতিয়া হলে আমাৰ এই দুইটা ভাষা যে জানে এই দুইটা ভাষা জনা মানুহৰ পাৰ্সেন্টেজ কিমান হ'ব আমি উলিয়াব লাগে এতিয়া টোটেল মানুহ কিমান হ'ব টোটেল মানুহ তোমালোকৰ এটা জায়গাত আমি কিমান ধৰো 100% বুলি ধৰো হয় না নহয় এতিয়া চোৱা এটো আমি কেনেকৈ কৰিম নাম্বাৰ অফ আসামিজ ইউনিয়ন হিন্দী কি বুজাব তোমালোকৰ সেট এইকিটা হৈ গৈছে তোমালোকৰ সেট থিওৰি ইকুৱেশ্যন ঠিক আছে যদি তোমালোকক সেট থিওৰিৰ কাৰণে এক্সট্ৰাকে যদি এটা ক্লাছ লাগে তেতিয়া হলে কমেন্ট সেকশনত জনাই দিবা মই সেট থিওৰিৰ কাৰণে এটা এক্সট্ৰাকে ক্লাছ তোমালোকক লৈ দিম ঠিক আছে এটো কিমান হ'ব এটা ফৰ্মুলা আছে ডি মৰ্গানৰ ফৰ্মুলা NA plus NH minus NA intersection H এতিয়া তোমালোকৰ দুইটা ভাষা জনা মানুহ কিমান আছে মানে দুইটা ভাষা এটলিষ্ট এটা ভাষা দুটা ভাষাৰ পৰা এটলিষ্ট এটা ভাষা জনা মানুহ কিমান আছে 100% আছে গতিকে 100 কিমান হৈ যাব 68 plus 54 minus NA intersection H এটো কিমান হৈ যাব 100 minus 122 minus NA intersection H এটো কিমান হৈ যাব -22 is equal to n minus এটা আছে দেয়া minus n a intersection h minus minus cancel out গতিকে 22% মানুহে দুইটা ভাষা ক'বলৈ জানে দুইটা ভাষা ক'বলৈ জানা মানুহৰ পাৰ্সেন্টেজ কিমান 22% 22 টো আমাৰ অপচন নম্বৰ কিমান আছে বি আছে গতিকে বি অপচনটো কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো কি দিছে চোৱা দি এভাৰেজ অন এ ক্লাছ অফ 50 ষ্টুডেন্ট ইজ 30 ঠিক আছে 50 ষ্টুডেন্টৰ তোমাৰ এভাৰেজ কিমান হৈ গৈছে 30 তাৰ পাছত কি দিছে চোৱা 100 ষ্টুডেন্টৰ তোমালোকৰ এভাৰেজ কিমান 40 গতিকে আমাক উলিয়াবলৈ কৈছে 50 plus 100 কিমান 150 ষ্টুডেন্টৰ এভাৰেজ কিমান আমি এনেকৈ কৰি দিম গতিকে কিমান হৈ যাব এটো 1500 প্লাস কিমান 4000 ডিভাইডেড বাই 150 এটো কিমান হৈ যাব 5500 কিমান 150 যদি আমি 150 আমি যদি 550 15 নে যদি আমি ডিভাইড কৰি দিও তেতিয়া হলে আমাৰ আনসাৰটো অলমোস্ট কিমান ওলাই যায় 36.7% 36.7 ঠিক আছে গতিকে এভাৰেজ 150 ষ্টুডেন্টৰ এভাৰেজ কিমান হ'ব 37.6 মানে আমাৰ অপচন নম্বৰ কিমান আছে বি আছে ঠিক আছে এটো আসলে তোমালোকৰ লাষ্ট কোৱেশ্চন এই কোৱেশ্চনটোৰ আনসাৰটো তোমালোকে কমেন্ট সেকশনত জনাই দিবা ঠিক আছে আৰু যদি ভিডিওটো চাই ভাল পালে আমাৰ যোনটো চেনেল আছে ডেকাস টিউটোৰিয়েল ইউটিউব চেনেল সেই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লব লগতে আৰু এই কোৱেশ্চনখিনি যদি আপোনালোকক পিডিএফ প্ৰয়োজন হয় তেতিয়া হলে আমাৰ যোনটো টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলটো দৰ্শন ডেকা ষ্টাডি ইনসাইট বুলি আছে আপোনালোকে তাত গৈ জয়েন হৈ লব তাত আমি পিডিএফটো আপলোড কৰি দিম আৰু আজিলৈ ইমানে আছিল নেক্সট যদি ভিডিও লাগে তাৰ বাবে আপোনালোকে মোক এবাৰ জনাই দিব থ্যাংক ইউ এভৰিওয়ান ফৰ ওয়াচিং দিস ভিডিও